বন্ধুসকল নমস্কাৰ। এই সময়ত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এটা অতি ডাঙৰ খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে। দেখুৱাবলৈ লৈ আছোঁ, চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। ৰাজ্যৰ কৰ্মচাৰীসকলক নতুনকৈ OPSৰ আওতালৈ আনিবলৈ শেহতীয়াকৈ বিত্ত বিভাগৰ পৰা এখন ডাঙৰ নিৰ্দেশনা প্ৰকাশ হৈছে। সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। আজিৰ এই সময়ত কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। দেখুৱাবলৈ লৈ আছোঁ, চাওক। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বাবেই বহু কৰ্মচাৰী বৰ্তমানৰ সময়ত OPSৰ পৰা বাদ পৰিব নেকি? কিয় বিত্ত বিভাগে লাষ্ট ডেট ঘোষণা কৰিলে? মুখ্যমন্ত্ৰীৰ লগত কি আলোচনা হ'ল শেহতীয়াকৈ? সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। বন্ধুসকল, পোনপ্ৰথমবাৰৰ বাবে যদি এই ভিডিঅ'টো আপুনি দেখি আছে বা চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো যেনেকৈ প্ৰকাশ হৈছিলে ঠিক তেনেকৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ, চাওক। ইনফৰমেশ্যনটোৰ হেডলাইনটো এনেকৈ প্ৰকাশ হৈছিলে: 7 আগষ্টৰ পূৰ্বে কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্য দিবলৈ বিভাগসমূহক নিৰ্দেশ বিত্ত বিভাগৰ। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশ্যনটো দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে উল্লেখ কৰিছে যে ৰাজ্যৰ 11টা বিভাগৰ একাংশ কৰ্মচাৰী অন্তৰ্ভুক্ত হোৱা নাই পুৰণি পেঞ্চন ব্যৱস্থাত OPSত। মূলতঃ সংশ্লিষ্ট বিভাগসমূহে উক্ত কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় তথ্য বিত্ত বিভাগৰ ওচৰত দাখিল নকৰাৰ পৰিপ্ৰেক্ষিততে কৰ্মচাৰীসকলে OPS ব্যৱস্থাত অন্তৰ্ভুক্ত হ'ব পৰা নাই। এনে প্ৰেক্ষাপটতে সম্প্ৰতি উক্ত কৰ্মচাৰীসকলৰ বিস্তৃত তথ্য বিত্ত বিভাগৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ উপৰিও কৃষি, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, সমবায়, সাংস্কৃতিক পৰিক্ৰমা, ৰাজ্যপালৰ সচিবালয়, গৃহ আৰু নগৰ পৰিক্ৰমা, আছাম ষ্টেট কমিশ্যন ফৰ ৰাইট টু পাব্লিক ছাৰ্ভিচেছ, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী, বড়োলেণ্ড কল্যাণ বিভাগত 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি লাভ কৰাৰ পাছতো একাংশ কৰ্মচাৰীৰ প্ৰয়োজনীয় তথ্য বিত্ত বিভাগৰ ওচৰত দাখিল কৰা নাছিল উক্ত বিভাগসমূহে। ফলত সেই কৰ্মচাৰীসকল আজিলৈ অন্তৰ্ভুক্ত হোৱা নাই OPS ব্যৱস্থাত। এনে প্ৰেক্ষাপটতে যোৱা 27 জুলাইত সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰে বিত্ত বিভাগৰ আয়ুক্ত সচিবৰ লগতে অন্যান্য বিষয়াসকলে। উক্ত বৈঠকত বিষয়টো আলোচনা কৰাৰ লগতে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্ত সকলো কৰ্মচাৰীৰ তথ্য অহা 7 তাৰিখৰ ভিতৰত বিত্ত বিভাগত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়। আৰু সেইবাবেই মই কৈছিলোঁ যে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হেমাহিৰ বাবে বহু কৰ্মচাৰী OPSৰ পৰা বাদ পৰিব নেকি? কাৰণ এইখন বিত্ত বিভাগৰ পৰা প্ৰকাশ হোৱা অৰ্ডাৰ হিচাপে আমি যদি ধৰিবলৈ যাওঁ, তেনেহ'লে নিশ্চয়কৈ 3 নম্বৰ ভাগৰ অৰ্ডাৰ আমি যিমান দূৰ অৱগত হৈছোঁ, 3 নম্বৰ বাৰ বিত্ত বিভাগৰ পৰা শেহতীয়াকৈ এই নিৰ্দেশনাখন প্ৰকাশ হৈছে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে, আপোনালোকৰ সহায় হোৱাকৈ জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।